গুড মৰ্ণিং। আজি মই এটা কাৰণতে এই ভিডিঅ'টো বনাইছোঁ যে মই বহুত সংখ্যক মোক মানে ভাইটি ভণ্টিসকলে সুধি থাকে যে দাদা মানে UPSC প্ৰিপাৰেশ্যন কৰিব বিচাৰোঁ, মই SBI পিঅ'ৰ প্ৰবেশ্যনাৰী অফিচাৰৰ চাকৰিটো এৰি দিম নেকি, বা IBPS পিঅ'ৰ এৰি দিম নেকি, ৰেলৱে, কিছুমানে ক'ৰবাত ষ্টেট গভৰ্ণমেণ্টত চাকৰি কৰে, এই চাকৰিবিলাক এৰি মই UPSC CSC প্ৰিপাৰেশ্যন কৰিম নেকি। তো সেইসকলক মই এইটোৱে ক'ব বিচাৰোঁ যে চাকৰি এৰি UPSC প্ৰিপাৰেশ্যন কৰাটো বহুত বেছি ৰিস্কি, আৰু মানে সেই পথটো অৱলম্বন কৰিব নালাগে, নকৰাই ভাল। যদি তোমালোকে প্ৰিপাৰেশ্যন কৰিব বিচাৰা তেনেহ'লে চাকৰিৰ লগতে যিখিনি সময় পাৰা সেই সময়খিনিত UPSCৰ কাৰণে প্ৰিপাৰেশ্যনটো কৰি থাকা। কাৰণ মই এইটোৱে কৈছোঁ যে মই দেখিছোঁ যে বহুত ল'ৰা ছোৱালীয়ে HPCL বা IOCL, ONGC, অইল, পাৱাৰ গ্ৰিড এইবিলাকৰ চাকৰি এৰি UPSC প্ৰিপাৰেশ্যন কৰে, কিন্তু পিছত ছাকচেছ নহয়গৈ। আৰু যেতিয়া ছাকচেছ নহয় তেওঁলোকে বেকআপ অপশ্যন হিচাপে APSCটো লয়গৈ বা ষ্টেট PCSৰ এক্সামবিলাক দিয়ে। কিন্তু ষ্টেট PCS আৰু UPSC